তোমালোকৰ হয়তো মনত আছে মই মেট্ৰিকৰ ৰিজাল্টৰ দিনাখনেই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত কৈছিলোঁ যে এইচএছৰ ৰিজাল্টটো 20 পৰা 25 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব। তোমালোকে বহুতে হয়তো জানা সেই ভিডিঅ'টো তোমালোকে চাইছিলা আৰু অৱশেষত বৰ্ডৰ তৰফৰ পৰাও সেইটোই জনোৱা হৈছে যে এইচএছৰ ৰিজাল্টটো 17 এপ্ৰিল তাৰিখে নহয়, আজি নহয় 21 তাৰিখৰ পাছত ঘোষণা কৰিব। সাইডত হয়তো তোমালোকে নটিফিকেশনটো দেখা পাইছা, মই ইয়াত নটিফিকেশনটো দি দিছো। বৰ্ডৰ তৰফৰ পৰা ৰিলিজ কৰা নটিফিকেশনটো হয়তো তোমালোকে দেখা পাইছা। বৰ্ডে জনাইছে যে 17 তাৰিখে ৰিজাল্ট দিয়াৰ যি খবৰটো ওলাইছে এটো সম্পূৰ্ণৰূপে ভুৱা হয়। এই বিষয়ে মই তোমালোকক জনাইছো যে 17 তাৰিখে এইচএছৰ ৰিজাল্ট নিদিয়ে, এইচএছৰ ৰিজাল্ট 17 তাৰিখৰ পাছত দিব। আৰু বৰ্ডৰ তৰফৰ পৰা হেইটোই জনোৱা হৈছে যে 17 তাৰিখে এইচএছৰ ৰিজাল্ট নিদিয়ে, এইচএছৰ ৰিজাল্ট 21 তাৰিখৰ পাছত দিয়া হ'ব। মই মেট্ৰিকৰ ৰিজাল্ট যিদিনাখন দিছে সেইদিনাখনেই মই তোমালোকক জনাইছিলোঁ যে এইচএছৰ ৰিজাল্টটো 20 পৰা 25 তাৰিখৰ ভিতৰত ঘোষণা কৰিব। আৰু বৰ্ডেও ইতিমধ্যে এইটোই জনাইছে যে এইচএছৰ ৰিজাল্টটো 21 তাৰিখৰ পাছত দিয়া হ'ব। 21 তাৰিখৰ পাছত মানে তোমালোকে 20 পৰা 25 তাৰিখৰ ভিতৰত ৰিজাল্টটো হয়তো তোমালোকৰ ৰিজাল্টটো 22 তাৰিখে বা 23 তাৰিখে বা 24 তাৰিখে তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। তাৰ মানে তোমালোকৰ ৰিজাল্টটো 21 তাৰিখৰ পাছত পাবা বুলি বৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে। বহুতে ইতিমধ্যে কনফিউজনত আছে যে বৰ্ডে কৈছে 21 তাৰিখে ৰিজাল্ট দিব। নোটিছটো তোমালোকে অলপ ভালকে ধ্যান দিলে গম পাবা। ইয়াত উল্লেখ কৰা হৈছে আফটাৰ 21 এপ্ৰিল। ইয়াত উল্লেখ কৰা হৈছে যে 21 তাৰিখৰ পিছত তোমালোকৰ ৰিজাল্টটো দিব বা 21 তাৰিখৰ পাছত বৰ্ডে তোমালোকৰ ৰিজাল্টটো প্ৰিপেয়াৰ কৰিব বুলি তেওঁলোকে অফিচিয়েল নটিফিকেশনৰ জৰিয়তে জনাই দিছে। বহুতেই আজি কৈছিল যে এছএছ সেকেন্ড ইয়াৰৰ ৰিজাল্ট 17 এপ্ৰিল তাৰিখে দিব। বহুতে মই ফেসবুকতো কমেন্ট পাইছো, বহুতে কৈছে আপুনি মিছা কথা কৈ আছে। সকলোৱে কৈছে যে এছএছৰ ৰিজাল্টটো 17 এপ্ৰিল তাৰিখে দিব, আপুনি কিয় কৈ আছে নিদিয়ে। বহুতে এনেকুৱা ধৰণৰ কমেন্টছ কৰিছিল। মই তাত এটা উত্তৰে দিছো যে 17 তাৰিখে এছএছৰ ৰিজাল্টটো নিদিয়ে, কাৰণ মই গম পাইছো যে এছএছৰ ৰিজাল্টটো 17 তাৰিখে দিয়া নহয়। এছএছৰ ৰিজাল্ট কেতিয়া দিব তাৰ বিষয়ে মই অলপ আগত, তোমালোকতকৈ অলপ আগত বা একদিন আগত মই গম পাই যাম যে এছএছৰ ৰিজাল্টটো কেতিয়া দিব। তেতিয়াই মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিবলৈ চেষ্টা কৰিম। গতিকে সদায় ফেক নিউজৰ পৰা বিৰত থাকিবা। আৰু এছএছ সেকেন্ডৰ ৰিজাল্ট কেনেকৈ চেক কৰিব লাগে, যেতিয়া ৰিজাল্ট ডিক্লিয়াৰ হয় তোমালোকে ৰিজাল্ট কোনটো এপৰ জৰিয়তে চেক কৰিবা, এই বিষয়ে মই এটা ভিডিঅ' হয়তো সাইডত লগাই দিছো, তোমালোকে হয়তো দেখা পাইছা। এই এপটোৰ জৰিয়তে তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰিবা। এই এপটোৰ জৰিয়তে তোমালোকে প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'বা। এপটোৰ যিটো লিংক আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত মই দি দিছো। এই এপটো ডাউনলোড কৰি তোমালোকে লগইন কৰি ল'বা বা তোমালোকে একাউণ্ট এটা বনাই ল'বা। গুগল ইমেইলৰ জৰিয়তে তোমালোকে বনাই ল'ব পাৰিবা। তাৰপাছত যেতিয়া অফিচিয়েল আপডেট আহি যায় এইটো এপৰ জৰিয়তে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা। লগতে অফিচিয়েল খবৰো এইটো চেনেলত সদায় একেবাৰে আগতে আহে। মই 2-3 বছৰ ধৰি এই এপটোতে ৰিজাল্ট চেক কৰি আছো। গতিকে আগতীয়াকৈ তোমালোকে খবৰ পাই যাবা। এই এপটো তোমালোকে ডাউনলোড কৰিব নাপাহৰিবা। যেতিয়া অফিচিয়েল আপডেট আহে মই তোমালোকক জনাই দিবলৈ চেষ্টা কৰিম। মোৰ চেনেলটো যদি তোমালোকে ফলো কৰি ৰাখা তেনেহলে এছএছৰ ৰিজাল্টৰ যেতিয়াই খবৰ আহে তোমালোকে লগে লগে মোৰ চেনেলৰ জৰিয়তে গম পাই যাবা। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মনত ৰাখিবা এছএছৰ ৰিজাল্টটো আজি নিদিয়ে, 21 তাৰিখেও নিদিয়ে। বহুতে ইতিমধ্যে ভুৱা বাতৰি তোমালোকে চাবা চলাব যে এছএছৰ ৰিজাল্টটো 21 তাৰিখে ঘোষণা কৰিব, কিন্তু নটিফিকেশনটো তোমালোকে ক্লিয়াৰলি পঢ়ি চালে গম পাবা। তাত মেনশন কৰা আছে যে 21 তাৰিখৰ পাছত আফটাৰ 21, তাৰ মানে 21 তাৰিখৰ পাছত তোমালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। তো মই আশা কৰিছো তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। ফেসবুকত চাই থাকিলে এটা লাইক কৰি শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।